অকল USTMৰ মুৰব্বীজনক তেখেতে এখন চেঞ্চেলৰ বুলি কৈছে চেঞ্চেলৰজনৰ আণ্ডাৰত কিমান বিভাগ থাকিব কিমান অনুষ্ঠান থাকিব এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি কিবা এটা হ'লে মানে আমাৰ অসম পুলিচে চেঞ্চেলৰ সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াক এৰেষ্ট কৰিব বিচাৰিব নে কলেজত যদি হৈছে সেই কলেজৰ মুৰব্বীজনক কৰিব মই সেই গতিকে অলপমান আচৰিত হৈছোঁ আৰু কিবা এটা খেলিমেলি হৈছে যেন লাগিছে কাৰণ তেওঁ আছে গুৱাহাটীত ঘটনাটো হৈছে শ্ৰীভূমি কৰিমগঞ্জত এতিয়া কৰিমগঞ্জত যিজন তেওঁৰ স্কুলৰ হেড বা তাৰ ইনভিজিলেটৰ বা বাকীসকলকহে প্ৰথম এৰেষ্ট কৰিব লাগিছিল এতিয়া APSC তদন্ত যেনেকৈ একপক্ষীয় হ'ল বুলি আমাৰ এতিয়া অনুভৱ হৈ আছে দিন বঢ়াৰ লগে লগে ৰিপৰ্টটো পঢ়ি যোৱাৰ লগে লগে তেনেকুৱা এইটো কিবা ব্যৱসায়িক কাজিয়া বা কিবা কথা হ'ব পাৰে যেনে অনুমান হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ